ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय नमस्कार बंधुসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব 13 নৱেম্বৰ 2025 বাৰ ৰাশিৰ দৈনিক ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আজি হৈছে ইংৰাজীৰ 13 নৱেম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 26 তাৰিখ আজি হৈছে বাৰ হৈছে আজি বৃহস্পতিবাৰ কৃষ্ণপক্ষ তিথি নৱমী তিথি নক্ষত্ৰ মঘা নক্ষত্ৰ সূৰ্য উদয় হ'ব পুৱা 5:51 আৰু আজি দিনটোৰ হাওয়াফল লাভ কৰিবলৈকে ৰাশি কেইটা হৈছে মেঘ ৰাশি বৃষ ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি মকৰ ৰাশি কুম্ভ ৰাশি এইকেইটা আৰু আজি দিনটোত সাৱধান হ'বলৈকে ৰাশি কেইটা হৈছে মিথুন কন্যা সিংহ আৰু মীন ৰাশি আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক চন্দ্ৰই তোমাৰ উদ্যমক গভীৰ শক্তি দিব শুক্ৰৰ ঘৰত তীব্ৰ আকৰ্ষণ কিন্তু অতি ৰাগত ভুল হ'ব পাৰে আপোনাৰ গ্ৰহে নতুন শক্তিৰ বিস্ফোৰণ ঘটাব আৰু তথাপি সংযমে আপুনি থকাটো প্ৰয়োজনীয়তা আছে আজি প্ৰেমৰ সম্পৰ্কত প্ৰেমত তীব্ৰ জুই জ্বলিব প্ৰিয়জনৰ সৈতে গভীৰ মিলন কিন্তু সন্দেহৰ আপুনি যি ভাৱ সেয়াই এৰাই চলিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত তীব্ৰ আনন্দৰ আপোনাৰ আজি আনন্দৰ সৃষ্টি হ'ব সন্তানৰ সৈতে আজি উল্লাস কৰিব পাৰিব কিন্তু বয়োজ্যেষ্ঠৰ সৈতে অলপ মতাভেদৰ সম্ভাৱনা আছে আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে গভীৰ বিষয়ত উজ্জ্বল আজি ফল দেখাব প্ৰতিযোগিতাত আজি জয়লাভ কৰিব পাৰিব কিন্তু একাগ্ৰতাৰ অভাৱে অলপ ক্ষতি সাধন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ আজি বিস্ফোৰণ হ'ব ব্যায়ামত আপোনাৰ লাভ হ'ব আজি কিন্তু মূৰৰ বিষয়ে অলপ অসুবিধাত পেলাব পাৰে আজি দিনটোত আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত লাভৰ আজি সম্ভাৱনা আছে বিনিয়োগত সফলতা আছে কিন্তু ধন অপচয়ৰ ভয় আছে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত তীব্ৰ সফলতা লাভ কৰিব নতুন দায়িত্ব আজি লাভ কৰিব পাৰিব আপুনি শুভ সংখ্যা আছে 9 শুভ সময় আছে পুৱা 10 বজাৰ 12 বজাৰ মাজৰ সময়খিনি হ'ব ৰং আছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিসা পাঠ কৰক আৰু ৰঙা ফুলৰ মালা আজি দান কৰিব ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ নিজৰ ঘৰত স্থিৰতাৰ গভীৰ সৌন্দৰ্য বৃশ্চিক চন্দ্ৰই তীব্ৰতা যোগাইছে কিন্তু জেদৰ সাত অলপ বিলম্ব হ'ব পাৰে গ্ৰহে ধনৰ গভীৰ সোণালী পথ আজি মুকলি কৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত বিশ্বাসৰ গভীৰতা আজি বাঢ়িব প্ৰিয়জনৰ সৈতে আজি শান্তি অনুভৱ কৰিব পাৰিব ভুল বুজাবুজিৰ অলপ সম্ভাৱনা আজি দেখা যায় খালি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত স্থিৰ আনন্দৰ নৈ পাব আজি সন্তানৰ সৈতে আজি বাগিচাত গৈ আপুনি অলপ ভ্ৰমণ কৰিব পাৰে কিন্তু বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ আজি সাৱধানতা অৱলম্বন বা চিন্তাৰ বিষয় হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত গভীৰ উজ্জ্বলতা পৰীক্ষাত সফল কিন্তু অলসতাৰ সাৰ আজি অলপ ক্ষতি সাধন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ স্বাস্থ্য ঠিকেই থাকিব সেউজীয়া খাদ্য বা সেউজীয়া শাক পাচলি আহাৰ হিচাপে খাদ্য গ্ৰহণ কৰিব আজি অতি খাদ্যই আপোনাক খালি ক্ষতি সাধন কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত স্থায়ী ধনৰ গভীৰ প্ৰভাৱ আজি দেখা গৈছে বিনিয়োগত আপোনাৰ লাভৰ পূৰ্ণ সম্ভাৱনা দেখা যায় সহকৰ্মীৰ সৈতে অলপ মতানৈক্য হ'ব পাৰে আজি তাৰপিছত কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ত গভীৰ সফলতা চাকৰিত উন্নতি আদি লাভ কৰিব পাৰিব শুভ সংখ্যা আছে 6 শুভ সময় হৈছে পুৱা 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি হ'ব ৰং আছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ মন্ত্ৰ জপ কৰক আৰু দৈ আৰু বগা মিঠাই আপুনি দান কৰিব পাৰে আজি ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ ধনুত থকাৰ গভীৰ তীব্ৰতা বাঢ়িছে বৃশ্চিক চন্দ্ৰই ৰহস্য যোগাইছে কিন্তু মিছা কথাই আপোনাক আজি ক্ষতি সাধন কৰিব পাৰে গ্ৰহে যোগাযোগৰ গভীৰ নতুন দিগন্ত মুকলি কৰিব আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰ মধুৰতা প্ৰিয়জনৰ সৈতে আনন্দ কিন্তু অস্পষ্টতা আজি চাহ দেখা গৈছে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত কথাৰ আপোনাৰ তীব্ৰ হ'ব কথা আপোনাৰ আজি ভাল হ'ব সন্তানৰ সৈতে আজি গল্পৰ আদি আলোচনা কৰিব পাৰে কিন্তু বয়োজ্যেষ্ঠৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায় শিক্ষাৰ ক্ষেত্ৰত নতুন বিষয়ত গভীৰ জয় প্ৰতিযোগিতাক আজি সফলতা লাভ কৰিব বিভ্ৰান্তিয়ে আপোনাক অলপ ক্ষতি সাধন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমিব ধ্যানত লাভ হ'ব কিন্তু শ্বাসৰ সমস্যাই অলপ অশান্তি সৃষ্টি কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত সৰু লাভৰ গভীৰ প্ৰৱাহ হ'ব বিনিয়োগত আপুনি সফলতা লাভ কৰিব ধন অপচয়ৰ সম্ভাৱনা আজি আছে কৰ্মজীৱনৰ ক্ষেত্ৰত নেটৱৰ্কিঙত গভীৰ সফলতা লাভ কৰিব নতুন প্ৰকল্পত আপুনি আজি সফলতা লাভ কৰিব পাৰিব শুভ সংখ্যা হৈছে 5 শুভ সময় হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি হ'ব ৰং আছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু সেউজীয়া ফল আপুনি দান কৰিব পাৰে আজি ইয়াৰ পিছত ৰাখি
কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ছন্দই আৱেগত গভীৰ সুৰক্ষা দিছে শুক্ৰৰ ঘৰত তীব্ৰ মিলন কিন্তু অতি চিন্তাই আপোনাক অলপ দুখত আজি পেলাব পাৰে গ্ৰহে পৰিয়ালৰ গভীৰ শান্তিৰ পথ দেখুৱাইছে আজি প্ৰেমৰ সম্পৰ্কতে প্ৰেমত আৱেগৰ গভীৰ মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে আজি আলিংগন কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত লৈছে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সন্দেহৰ চাহ আছে আজি দেখা যাব তাৰ সেইটো কাৰণে অলপ বিৰূপ প্ৰভাৱ পৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শান্তিৰ আজি নৈ বব সন্তানৰ সৈতে আপুনি সন্তানৰ সপোনৰ বিষয়ে আজি আপুনি আলোচনা কৰিব পাৰে বা ভাবিব পাৰে কিন্তু বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ চিন্তাজনক শিক্ষাৰ ক্ষেত্ৰত আৱেগিক বিষয়ত গভীৰ সফলতা গৱেষণাত লাভ হ'ব কিন্তু মনোযোগৰ অভাৱে আপোনাক অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ গভীৰ প্ৰৱাহ হ'ব লাভৰ যোগ আছে কিন্তু অপ্ৰত্যাশিত ব্যয়ে আপোনাক আৰ্থিক ক্ষেত্ৰত দুৰ্বল কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত ঘৰুৱা কামত গভীৰ সফলতা নতুন প্ৰকল্প কিন্তু সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে শুভ সংখ্যা আছে 2 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ মন্দ জপ কৰক আৰু দুধ আৰু চাউল দান কৰিব পাৰে আজিৰ দিনটোত সিংহ ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ছন্দই ৰাজকীয়তা গভীৰ শক্তি দিছে শুক্ৰৰ ঘৰত তীব্ৰ প্ৰতিভা কিন্তু অহংকাৰৰ অলপ আপোনাৰ সামগ্ৰিক প্ৰভাৱত অসুবিধাৰ সৃষ্টি কৰিব পাৰে গ্ৰহে সিংহাসনৰ গভীৰ নতুন দুৱাৰ মুকলি কৰিব প্ৰেম সম্পৰ্কিত প্ৰেমত ৰাজকীয় গভীৰ মধুৰতা প্ৰিয়জনৰ সৈতে উল্লাস আজি কৰিব পাৰে কিন্তু ঈৰ্ষাই অলপ আপোনাক প্ৰেমৰ সম্পৰ্কত বাধা সৃষ্টি কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত উৎসৱ মহোৎসৱ এনেকুৱা হ'ব পাৰে আপোনাৰ সন্তানৰ সৈতে আপুনি নাচ গান কৰিব পাৰে আজি বয়োজ্যেষ্ঠৰ সৈতে অলপ অকণমান মতানৈক্য হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত সৃজনীতাত গভীৰ জয় পৰীক্ষাত আপুনি শীৰ্ষস্থান লাভ কৰিব পাৰিব কিন্তু অতি আত্মবিশ্বাসে অলপ ক্ষতি সাধন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত হৃদয়ৰ শক্তি বাঢ়িব প্ৰেমত ব্যায়াম কৰিলে আপুনি লাভ হ'ব পাৰে কিন্তু চকুৰ সমস্যাই অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত লাভৰ সোণালী প্ৰৱাহ দেখা গৈছে বিনিয়োগত সফল কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ৰাজকীয় গভীৰ আপুনি সফলতা লাভ কৰিব পাৰিব পদোন্নতিৰ যোগ আছে শুভ সংখ্যা আছে 1 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ মন্ত্ৰ জপ কৰক ঘিউৰ প্ৰদীপ জ্বলাব পাৰে কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ছন্দই নিখুঁততাত গভীৰ সফলতা দিছে শুক্ৰৰ ঘৰত তীব্ৰ নিখুঁততা কিন্তু চিন্তাই অলপ আপোনাক দুখত পেলাব পাৰে গ্ৰহৰ বিশ্লেষণৰ গভীৰ মহা সফলতা আজি পথ দেখাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত নিখুঁত গভীৰ মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে আপুনি শান্তিৰ মুহূৰ্ত আজি উদযাপন কৰিব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শৃংখলাৰ তীব্ৰ জ্বৰ আপুনি নৈ পাব শৃংখলতা ধাৰা আজি বজাই ৰাখিব সন্তানৰ সৈতে আজি অধ্যয়নত আপুনি অলপ সহযোগ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত বিশ্লেষণাত গভীৰ জয় গৱেষণাত আৱিষ্কাৰ কৰিব পাৰিব অতি পৰিশ্ৰমে অলপ অসুবিধাত পেলাব পাৰে শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত পাচনৰ স্বাস্থ্য ঠিকেই থাকিব সুষম আহাৰত আপোনাৰ আজি লাভ হ'ব মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ গভীৰ প্ৰৱাহ হ'ব লাভৰ যোগ আছে অপ্ৰত্যাশিত ব্যয় অলপ আৰ্থিক ক্ষেত্ৰত দুৰ্বল কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত নিখুঁত গভীৰ সফলতা আৰু নতুন দায়িত্ব লাভৰ যোগ আছে শুভ সংখ্যা আছে 5 শুভ হৈছে সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ মন্ত্ৰ জপ কৰক তুলসী পাত দান কৰক ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ বৃশ্চিকত ভাৰসাম্যৰ গভীৰ আকৰ্ষণ বৃশ্চিক চন্দ্ৰই তীব্ৰতা যোগাইছে কিন্তু অস্থিৰতাই অলপ আপোনাক বাধাৰ সৃষ্টি কৰিব পাৰে গ্ৰহে সহযোগৰ গভীৰ মহা সফলতাৰ পথ মুকলি কৰিব প্ৰেমৰ সম্পৰ্কত প্ৰেমত ভাৰসাম্য গভীৰ মধুৰতাৰ সৃষ্টি হ'ব প্ৰিয়জনৰ সৈতে আজি মিলন হ'ব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত সহযোগ বাঢ়িব আপোনাৰ সন্তানৰ সৈতে খেলা ধূলা কৰিব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত সৃজনীল বিষয়ত গভীৰ জয় লাভ কৰি পৰীক্ষাত আজি ভাল ফল দেখাব পাৰিব অস্থিৰতাই অলপ শিক্ষাৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ভাৰসাম্য বাঢ়িব যোগত আপোনাৰ লাভ হ'ব কিডনীৰ সমস্যা অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত ধনৰ গভীৰ প্ৰৱাহ হ'ব লাভৰ যোগ আছে ধন অপচয়ৰ ভয় আছে আজি কৰ্মজীৱনৰ ক্ষেত্ৰত সহযোগী কামত গভীৰ সফলতা নতুন প্ৰকল্পত জয় লাভ কৰিব পাৰে শুভ সংখ্যা আছে 6 শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ পূজা কৰক আৰু বগা ফুল দান কৰিব ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ নিজৰ ঘৰত চন্দ্ৰই ৰহস্যৰ গভীৰ শক্তি যোগাইছে শুক্ৰৰ তীব্ৰ মিলন কিন্তু প্ৰতিশোধৰ ছায়ে আপোনাক অলপ ক্ষতি সাধন কৰিব পাৰে গ্ৰহৰ পৰিৱৰ্তনৰ
ফলত গভীৰ মহা সফলতা আপোনাৰ পথ দেখুৱাব আজি প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত তীব্ৰ গভীৰ মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে আজি গভীৰতাত মগ্ন হ'ব কিন্তু সন্দেহে আপোনাক প্ৰেমৰ সম্পৰ্কত বাধা সৃষ্টি কৰিব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সন্তানৰ সৈতে গোপন কথা আলোচনা কৰিব পাৰে বয়োজ্যেষ্ঠৰ অলপ সৈতে মতানৈক্য হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত গভীৰ গৱেষণাত আপুনি জয়লাভ কৰিব গোপনীয়তাই আপোনাক কিন্তু শিক্ষাৰ ক্ষেত্ৰত ক্ষতিসাধন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগৰ পৰা মুক্তিৰ বাবে আজি পথ মুকলি হ'ব বিশ্ৰামত আপোনাৰ লাভ হ'ব যৌন স্বাস্থ্যই অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত প্ৰকাশৰ গভীৰ লাভৰ প্ৰভাৱ হ'ব সঞ্চয় বাঢ়িব কিন্তু অপ্ৰত্যাশিত ব্যয়ে অলপ লোকচান কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত গোপন প্ৰকল্পত গভীৰ সফলতা লাভ কৰিব নতুন দায়িত্ব লাভ কৰিব পাৰে আজি শুভ সংখ্যা আছে 8 শুভ সময় হৈছে সন্ধিয়া 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি হ'ব ৰং আছে কলা আৰু ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ মন্ত্ৰ জপ কৰক আৰু হনুমানৰ পূজা কৰক আজি ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰীৰ প্ৰভাৱ বুধৰ ঘৰত দূৰদৰ্শনৰ গভীৰ তীব্ৰতা বৃশ্চিক চন্দ্ৰৰ ৰহস্য যোগাইছে কিন্তু অতি আশাবাদৰ ফলত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে গ্ৰহে যাত্ৰাৰ গভীৰ মহা সফলতাৰ পথ মুকলি কৰিব প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত দূৰৰ গভীৰ মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে আজি ভ্ৰমণ কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত যাত্ৰাৰ তীব্ৰ আজি বাঢ়িব মানে আজি যাত্ৰা পৰিয়ালৰ সৈতে হ'ব পাৰে সন্তানৰ সৈতে আজি অভিযান কৰিব পাৰে কিবা ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত দাৰ্শনিক বিষয়ত গভীৰতা জয়লাভ কৰিব অলসতাই অলপ ক্ষতিসাধন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত যকৃতৰ সমস্যা পৰা আজি মুক্ত লাভ কৰিব পাৰে ভ্ৰমণে আপোনাক অলপ অসুবিধা পেলাব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত দূৰৰ গভীৰ লাভৰ প্ৰৱাহ হ'ব সঞ্চয় বাঢ়িব আজি কিন্তু অপচয় হৈয়ে থাকিব কৰ্মজীৱনৰ ক্ষেত্ৰত দূৰৰ যিটো প্ৰকল্পত আপুনি গভীৰ সফলতা লাভ কৰিব নতুন সুযোগ আজি লাভ কৰিব পাৰে শুভ সংখ্যা আছে 3 শুভ সময় হৈছে দুপৰীয়া 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ মন্ত্ৰ জপ কৰক আৰু কেহেৰাজ দান কৰিব পাৰে আজি ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শনিৰ কৰ্মাই গভীৰ তীব্ৰতা দিছে বৃশ্চিকৰ চন্দ্ৰই ৰহস্য যোগাইছে কিন্তু অতি ধৈৰ্যই আপোনাক বিলম্ব কৰি তুলিব পাৰে প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত দায়িত্বৰ গভীৰ মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে আজি শান্তিমূলকভাৱে দিনটো যাব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্বত আপুনি তীব্ৰভাৱে আজি পালন কৰিব পাৰিব সন্তানৰ সৈতে পৰিকল্পনা কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বিষয়ত গভীৰ সফলতা লাভ কৰিব কিন্তু চাপে অলপ ক্ষতিসাধন কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঠাণ্ডাৰ সমস্যা অলপ অসুবিধা পেলাব পাৰে বিশ্ৰাম ল'ব আজি আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত গভীৰ লাভৰ প্ৰৱাহ বাঢ়িব কিন্তু ব্যয়ে আপোনাক অলপ আৰ্থিকভাৱে ক্ষতি কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত দীৰ্ঘ প্ৰকল্পত গভীৰ সফলতা পদোন্নতিৰ আজি সম্ভাৱনা দেখা যায় শুভ সংখ্যা আছে 8 শুভ সময় হৈছে পুৱা 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্ত্ৰ জপ কৰক আৰু তিল দান কৰক ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শনিৰ পৰিৱৰ্তনে উদ্ভাৱনৰ গভীৰ তীব্ৰতা দিছে বৃশ্চিক চন্দ্ৰই ৰহস্য যোগাইছে কিন্তু বিদ্ৰোহৰ ছাট অলপ কুম্ভ ৰাশিৰ আজি বেয়া হ'ব পাৰে গ্ৰহে নতুনত্বৰ গভীৰ মহা সফলতাৰ পথ মুকলি কৰিব প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত উদ্ভাৱনী গভীৰ মধুৰতা প্ৰিয়জনৰ সৈতে নতুনত্ব আজি লাভ কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত উদ্ভাৱনৰ তীব্ৰতা বাঢ়িব সন্তানৰ সৈতে আজি যিকোনো বিষয়ত সৃষ্টিমূলক বিষয়ত আপুনি আলোচনা কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনী বিষয়ত গভীৰ জয় পৰীক্ষাত সফলতা লাভ কৰিব অস্থিৰতাৰ অলপ ক্ষয় সাধন কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পৰিশ্ৰমে অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে ধ্যান কৰিলে আজি লাভ হ'ব আৰ্থিক ক্ষেত্ৰত সমূহীয়া গভীৰ লাভৰ প্ৰৱাহ সঞ্চয় বাঢ়িব কিন্তু অপচয়ৰ ভয় আছে কৰ্মজীৱনৰ ক্ষেত্ৰত সমূহীয়া কামত গভীৰ সফলতা নতুন ধাৰণাৰ আজি আপোনাৰ বাট মুকলি কৰিব সহকৰ্মীৰ সৈতে অলপ আজি মতানৈক্য হ'ব পাৰে শুভ সংখ্যা আছে 4 শুভ সময় হৈছে সন্ধিয়া 10 বজাৰ পৰা 2 বজাৰ মাজৰ 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু নীলা কাপোৰ আজি দান কৰিব পাৰে আজি দিনটো শেষত ৰাখিব মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ নেপচুনে আপোনাৰ সপোনত গভীৰ তীব্ৰতা জগাই তুলিব আপোনাৰ সপোন আজি সফলৰ বাট মুকলি কৰিব বৃশ্চিকত চন্দ্ৰই ৰহস্য যোগাইছে আপোনাৰ ৰহস্যাত্মক জীৱন আজি অলপ অসুবিধা পেলাব পাৰে অৱস্থাৱতাই আপোনাক জীৱনত অলপ বেয়া সৃষ্টি বা বেয়া প্ৰভাৱ পেলাব পাৰে দিনটোত গ্ৰহে সৃজনশীলতাৰ গভীৰ মহা সফলতাৰ পথ দেখাব প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত সপোনময় গভীৰ মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে আজি আৱেগৰ আদান প্ৰদান কৰিব পাৰে ভুল বুজাবুজিৰ আজি সম্ভাৱনা দেখা যায় ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত সপোনৰ সাগৰ আজি বব সন্তানৰ সৈতে আজি কল্পনা কৰিব পাৰে
শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল বিষয়ত গভীৰ পৰীক্ষাত সফলতা লাভ কৰিব, বিভ্ৰান্তি অলপ ক্ষতিসাধন কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গভীৰ ভাৰসাম্য মজবুত হ'ব, ধ্যানত লাভ হ'ব। আপোনাৰ ভৰিৰ সমস্যাই অলপ অসুবিধাত পেলাব পাৰে আজি। আৰ্থিক ক্ষেত্ৰত নতুন আৰ্থিক পুৰণি লাভৰ সম্ভাৱনা দেখা যায়, সঞ্চয় বাঢ়িব, অপ্ৰত্যাশিত ব্যয় বাঢ়িব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত সৃজনশীল কামত গভীৰ সফলতা, নতুন সুযোগ আহিব পাৰে, সহকৰ্মীৰ সৈতে অলপ মতানৈক্য হ'ব পাৰে। শুভ সংখ্যা আছে 7, শুভ সময় আছে 5 বজাৰ আৰু 10 বজাৰ মাজৰ সময়খিনি ৰং হৈছে সেউজীয়া আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে নেপচনৰ মন্ত্ৰ জপ কৰক আৰু মীন দান কৰক। আজিৰ দিনটোৰ দৈনিক ৰাশি ফল ইমানেই আছিল। সকলোকে আজিৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।